নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্টাৰ জ্যোতি আৰু মোৰ চেনেল অসমীয়া এনহুলছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম চ' আজি মই আপোনালোকক লৈ আনিছোঁ জাৰ্মান কাৰ মেনুফেকচাৰ ফক্সৱেগনৰ এখন ক্ৰছঅভাৰ SUV দি টি-ৰক। এই টি-ৰকখন একচুৱেলি ফক্সৱেগনে যিটো স্পেচত লঞ্চ কৰিছে সেইটোত একচুৱেলি বহুত কেইটা SUV কম্পিটিটৰো আছে। চ' গাড়ীখন এটা খুব কম্পিটিটিভ ছেগমেণ্টত ফক্সৱেগনে লঞ্চ কৰিছে আৰু এই গাড়ীখনৰ যিটো লুকছ বা যিটো একচুৱেল ডিজাইন আছে সেইটো এটা ক্ৰছঅভাৰ হয় SUV আৰু হেচবেকৰ। চ' আজি এই গাড়ীখন এটা কমপ্লিট ৱাক এৰাউণ্ড মই আপোনালোকক দিম। বৰ্তমান মই টেষ্ট ড্ৰাইভ দিব পৰা নাই, যিহেতু বৰ্তমান মই যিটো শ্ব'ৰুমত আহিছোঁ তাত টেষ্ট ড্ৰাইভ গাড়ী এভেইলেবল নাই। চ' এটা কমপ্লিট ৱাক এৰাউণ্ড আৰু গোটেইখিনি ডিটেইলছ মই আজি আপোনালোকক এই গাড়ীখনৰ বিষয়ে জনাম। চ' এই গাড়ীখন যিটো লুক আছে মই যেনেকৈ ক'লোঁ, এইখন একচুৱেলি কম্পেক্ট SUV বুলি আপুনি ক'ব নোৱাৰে, কাৰণ এই গাড়ীখনৰ যিটো লেংথ আছে সেইটো 4 মিটাৰতকৈ ওপৰত হয়। চ' ইটছ নট এ সাব 4 মিটাৰ কম্পেক্ট SUV। চ' এইখন একচুৱেলি এটা SUV ছেগমেণ্টতে পৰে। এইখনৰ লেংথটো 4 মিটাৰতকৈ বেছি হয়, কিন্তু যিটো ইয়াৰ একচুৱেল ষ্টান্স আছে ষ্টান্সটো অকণমান মই যেনেকৈ ক'লোঁ ক্ৰছঅভাৰ টাইপ এটা ষ্টান্স দিছে, যিটো দেখিবলৈ খুবেই এট্ৰেক্টিভ কম্পেক্ট হয় আৰু এই কম্পেক্টনেছটোৰ কাৰণে গাড়ীখন চিটিৰ ভিতৰত চলাবৰ কাৰণে খুবেই ইজি হয়। বাট ইয়াছ গাড়ীখনৰ স্পেচটো যথেষ্ট ধুনীয়া। মই আপোনালোকৰ স্পেচটো লাহে লাহে গোটেইখিনি দেখুৱাম। চ' মই যদি ফ্ৰণ্টৰ লুকটোৰ কথা কওঁ, এটা টিপিকেল ফক্সৱেগন ডিজাইন। ইয়াত আপোনালোকে পাই যাব এখন খুব ধুনীয়া ক্ৰ'ম লাইন থকা গ্ৰিল, হানিকম ষ্ট্ৰাকচাৰ এটা গ্ৰিল, তাৰ লগতে আপোনালোকে পাই যাব কমপ্লিট LED হেডলেম্পছ আৰু তাৰ লগত পাই যাব DRL, আৰু এই DRLটোৱে একেলগে ইণ্ডিকেটৰৰ কাম কৰে। আৰু তাৰ তলতে আপোনালোকে পাই যাব যিটো ফগ লেম্প আছে, কিন্তু এই ফগ লেম্পটো LED নহয়, এই ফগ লেম্পটো এটা হেলোজেন ফগ লেম্প হয়। আৰু তাৰ তলত খুব ধুনীয়াকৈ দিয়া আছে এটা চিলভাৰ স্কিড প্লেট আৰু এইটো ডাঙৰ এটা এয়াৰ ডেম। চ' ফ্ৰণ্টৰ পৰা গাড়ীখনৰ লুকটো খুব শ্বাৰ্প হয়, যিটো এটা টিপিকেল ফক্সৱেগন এটা লুক এই গাড়ীখন দিছে। আৰু বনেটটো খুব ধুনীয়া এটা কাট দিছে, যিয়ে গাড়ীখনৰ সেই শ্বাৰ্পনেছ আৰু সেই বল্ড ষ্টান্সটোক কমপ্লিমেণ্ট কৰে। ফ্ৰণ্টত আৰু এটা বস্তু আপোনালোকক দেখাওঁ, এই গাড়ীখন আপোনালোকে পাই যাব ফ্ৰণ্ট পাৰ্কিং চেঞ্চৰ। এইকেইটা হৈছে ফ্ৰণ্ট পাৰ্কিং চেঞ্চৰকেইটা। চ' এতিয়া যদি মই গাড়ীখনৰ ছাইডলৈ আহোঁ, ছাইডৰ পৰা গাড়ীখন দেখিবলৈ যথেষ্ট কম্পেক্ট লাগে, যিটো একচুৱেলি ষ্টান্স ফক্সৱেগনে এই গাড়ীখনত দিবলৈ চেষ্টা কৰিছে। আৰু ছাইডত আপোনালোকে পাই যাব এটা খুব ডাঙৰ 17 ইঞ্চিৰ এলয় হুইল, যিটো ছেগমেণ্টৰ যথেষ্ট বঢ়িয়া হয়। এই ছেগমেণ্টৰ মেক্সিমাম গাড়ীত 16 ইঞ্চি এলয় হুইল আহে, কিন্তু ইয়াত 17 ইঞ্চি এলয় হুইল ফক্সৱেগনে দিছে। প্লাছ ইয়াৰ যিটো ক্ৰছ ছেকশ্যন আছে সেইটো 215 mm হয়, যিয়ে গাড়ীখনৰ চকাটো যথেষ্ট বহল কৰিছে আৰু যাৰ কাৰণে ৰাস্তাত এই গাড়ীখনৰ গ্ৰিপটো আপোনালোকে খুব ধুনীয়া পাই যাব। চ' এই গাড়ীখনৰ যিটো হুইলাৰ্ছ আছে, সেই হুইলাৰ্ছৰ ওপৰত এটা খুব ধুনীয়া ডিজাইন বা এটা খুব ধুনীয়া বডি ক্লেডিং দিছে, যিয়ে গাড়ীখনৰ সেই SUV লুকটোক আৰু অলপ কমপ্লিমেণ্ট কৰে। প্লাছ ছাইডৰ পৰা গাড়ীখন যথেষ্ট চিম্পল আৰু শ্বাৰ্প ৰাখিব চেষ্টা কৰিছে ফক্সৱেগনে। এণ্ড এই গাড়ীখনৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো যথেষ্ট ধুনীয়া হয়, যিকোনো ধৰণৰ ৰাস্তাতে লৈ যাবৰ কাৰণে কোনো ধৰণৰ আপোনালোকে অসুবিধা নাপায়। আৰু এটা বস্তু মই দেখুৱাব খুজিছোঁ, এই গাড়ীখনৰ যিটো ৰুফ লাইন আছে, ৰুফ লাইনৰ এটা খুব ধুনীয়া ক্ৰ'ম ফিনিছ দিছে, যিয়ে গাড়ীখনৰ এটা প্ৰিমিয়ামনেছ এই গাড়ীখনত দিয়ে। প্লাছ ইয়াৰ যিখন ORVM আছে, ORVMখন আপোনালোকে পাই যাব টাৰ্ণ ইণ্ডিকেটৰ, আৰু তাৰ লগত পাব এটা গ্লছী ব্লেক ফিনিছ। আৰু এই গাড়ীখনৰ প্ৰত্যেকটো কালাৰতে ডুৱেল কণ্ট্ৰাষ্ট আহে। ইয়াৰ ৰুফখন হৈ যায় পিয়ানো ব্লেক ফিনিছৰ ৰুফ পাব, আৰু তাৰ লগত যিটো বডি কালাৰ থাকে সেই বডি কালাৰটো ইয়াত সেই SUV লুকটোক আৰু কমপ্লিমেণ্ট কৰিবৰ কাৰণে দিয়া আছে এটা ৰুফ ৰেইল। এইখিনিতে আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ, যে যিটো পিছৰ গ্লাছৰ যিটো এংগল আছে, সেই এংগলটো যথেষ্ট শ্বাৰ্প বা যথেষ্ট এটা ৰেক এংগলটো যথেষ্ট বেছিক দিছে, যে গাড়ীখনক এটা স্পৰ্টি আৰু এটা হেচবেক টাইপ এপিল দিয়ে। চ' এই ছাইডৰ পৰা গাড়ীখন দেখিবলৈ যথেষ্ট কম্পেক্ট আৰু যথেষ্ট এট্ৰেক্টিভ হয়। বৰ্তমান আমাৰ এই ছেগমেণ্টত যিমানবোৰ গাড়ী আছে, সেই গাড়ীতকৈ এই গাড়ীখনৰ লুকটো বা ষ্টেণ্ডছটো অলপ বেলেগ ধৰণৰ হয়, যি গাড়ীখনক ষ্টেণ্ড আউট কৰাত, মাৰ্কেটত ষ্টেণ্ড আউট কৰাত যথেষ্ট হেল্প কৰে। এতিয়া যদি মই গাড়ীখনৰ পিছপিনলৈ আহোঁ, চ' পিছপিনৰ পৰা গাড়ীখনৰ আপোনালোকে পাই যাব খুব ধুনীয়াকৈ ডিজাইন কৰা এটা LED টেইল লেম্প। ইট চামহাউ লুকছ চিমিলাৰ টু আউডি কাৰ্ছ। অডিৰ পৰা অলপ ডিজাইন এলিমেণ্ট তেওঁলোকে লৈছে, যিটো দেখিবলৈ খুবেই এট্ৰেক্টিভ লাগে। 2 স্পীড এটা টেইল লেম্প হয়। তাৰ লগত আপোনালোকে পাই যাব পিছপিনে পাৰ্কিং চেঞ্চৰ, এটা খুব ধুনীয়াকৈ ডিজাইন কৰা চিলভাৰ স্কিড প্লেট, আৰু ইয়াৰ যিটো কেমেৰা থাকে সেই কেমেৰাটো ৰিভাৰ্ছ পাৰ্কিং কেমেৰাটো ইয়াৰ ভিতৰত লুকাই থাকে। তাৰ লগতে আপোনালোকে পাই যাব ফক্সৱেগনৰ বেজিং আৰু টি-ৰকৰ যিটো বেজিং আছে সেইটো। চ' ওপৰ গাড়ীখনৰ লুকটো মই পাৰ্চনেলি যদি কওঁ, এটা খুব ইউনিক এণ্ড এটা খুব ষ্টেণ্ড আউট ডিজাইন ফক্সৱেগনে এই গাড়ীখনত দিছে। প্লাছ ফিচাৰ্ছ ৱাইজো ফক্সৱেগনে এই গাড়ীখনত যথেষ্টখিনি ফিচাৰ্ছ দিছে। তাৰ আগতে মই আপোনালোকে এবাৰ গাড়ীখনৰ বুট স্পেচটো দেখাই দিওঁ। চ'
সো এই গাড়ীখনৰ যিটো বুট স্পেচ হ'ল সেইটো হ'ল 445 লিটাৰ, যিটো ছেগমেণ্টৰ যথেষ্ট বঢ়িয়া, খুব ধুনীয়াকৈ আপোনালোকৰ উইকেণ্ড লাগেজ আৰামত আহি যাব। প্লাছ আপোনালোকে বুট স্পেচটো বঢ়াবও পাৰে বাই স্প্লিটিং দি চিটছ, 60-40 split hoy. And look at the fit and finish of the car. Even in the boot, the fit and finish is quite premium. And Volkswagen janai jai yar fit and finish build quality aru reliability karone. So এই গাড়ীখন এটা CBU ইউনিট হয়, ডেট মিনছ এই গাড়ীখন কমপ্লিটলি বিল্ড ইন ইউৰোপ এণ্ড ডাইৰেক্টলি ইম্পৰ্টেড ফ্ৰম ইউৰোপ, যাৰ কাৰণে এই গাড়ীখনৰ যিটো বিল্ড কোৱালিটি আছে সেইটো যিটো CKD ইউনিট থাকে, জেনেৰেলি CKD ইউনিট যেতিয়া হয় বা যিটো ইণ্ডিয়ান মেনুফেকচাৰ্ড হয় তাত সদায় ইউৰোপিয়ান বা বাহিৰৰ কাণ্ট্ৰিত বনোৱা যিটো ডিজাইন বা যিটো ফিচাৰ্ছ থাকে তাতকৈ কিছুমান ফিচাৰ্ছ কষ্ট কাটিং কৰে বা ইভেন ষ্ট্ৰাকচাৰটো বহুতখিনি মেটেৰিয়েল চেঞ্জেছ কৰে। বাট চিন্স ইট ইজ এ CBU ইউনিট, ইট ইজ কমপ্লিটলি বিল্ড ইন ইউৰোপ এজ পাৰ দি ইউৰোপিয়ান স্পেচিফিকেশ্যন, আৰু সেই গাড়ীখন কমপ্লিটলি বিল্ড হৈ পেলাই ভাৰতলৈ আনিছে। গতিকে ইয়াত কোনো ধৰণৰ কোৱালিটি বা মেটেৰিয়েলৰ কোনো ধৰণৰ কম্প্ৰমাইজ ক'তো হোৱা নাই। চ' আপোনালোকে ছেফটি বা কোৱালিটি লৈ এই গাড়ীখনক কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। এণ্ড এনেও Volkswagen মই যেনেকৈ ক'লোঁ ইজ অলৱেজ ন'ন ফৰ ইটছ কোৱালিটি, ৰিলায়েবিলিটি এণ্ড ছেফটি। এণ্ড ইয়াত খুব ধুনীয়াকৈ দিয়া হৈছে দুটা এক্সষ্টৰ নিচিনা এটা ডিজাইন দিছে, বাট ইটছ নট এন এক্সষ্ট, ইট ইজ এ ফিক্স এক্সষ্ট। ইয়াৰ যিটো একচুৱেল এক্সষ্ট আছে সেইটো তলত সোমাই আছে, দ্য ডুৱেল এক্সষ্ট ছেটআপ দিছে। এণ্ড ইয়াত আপোনালোকে পাই যাব ৰিয়াৰ পাৰ্কিং চেঞ্চৰ কেইটা। চ' য়েছ, মই যদি এক্সটেৰিয়ৰ লুকটোৰ কথা ক'ব যাওঁ, এটা ধুনীয়া ডিজাইন Volkswagen এই নতুন T-Roc-খনত দিছে। চ' এতিয়া মই গাড়ীখনৰ ভিতৰত যাম এণ্ড আপোনালোকক গোটেই ইণ্টেৰিয়ৰ ফিচাৰ্ছখিনি দেখুৱাম। এণ্ড ফাইনেলি মই গাড়ীখনৰ দামটো লাষ্টত আপোনালোকক ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই দামটো লৈ বহুতখিনি কুৱেশ্যন থাকিব, গতিকে গোটেইখিনি মই ক্লেৰিফাই কৰিব চেষ্টা কৰিম। চ' এতিয়া মই গাড়ীখনৰ পিছৰ ছিটটোত বহিম এণ্ড আপোনালোকক ৰিয়াৰ স্পেচটো এবাৰ দেখুৱাম। চ' গাড়ীখনৰ স্পেচটো যথেষ্ট বঢ়িয়া হয়। মই যদি স্পেচৰ কথা কওঁ, নট দ্য বিগেষ্ট ইন দি ছেগমেণ্ট। এণ্ড যদি ছিটৰ কথা কওঁ, ছিটৰ যিটো বলষ্টাৰিং আছে খুব ধুনীয়া এটা বাকেট ছিট টাইপৰ এটা ছিট ইয়াত দিছে। এণ্ড এতিয়া যদি মই গাড়ীখনত বহোঁ, দেন মই আপোনাক এটা বস্তু শুনা, সেইটো হৈছে যিটো থাৰ্ড চাউণ্ড আছে গাড়ীৰ ডোৰখন ক্ল'জ কৰাৰ লগে লগে, সেই থাৰ্ড চাউণ্ডটোৱে আপোনালোকক কয় যে এই গাড়ীখনৰ বিল্ড কোৱালিটিটো কিমান বঢ়িয়া। প্লাছ ইয়াত আপোনালোকে কিছুমান খুব ধুনীয়া ছফ্ট প্লাষ্টিক ইয়াত পাই যাব, যিয়ে গাড়ীখনৰ প্ৰিমিয়াম ফিল এটা দিয়ে। প্লাছ ইয়াত অকণমান চেটিন চিলভাৰ টাইপ এটা এক্সেণ্ট দিছে। এণ্ড যদি মই এতিয়া স্পেচৰ কথা কওঁ, খুব ধুনীয়া এটা ডিচেণ্ট স্পেচ এটা পাই আছোঁ। চ' মোৰ হেৰাইছে এটা খুব ধুনীয়া ডিচেণ্ট স্পেচ মই ইয়াত পাই আছোঁ। এণ্ড হেডৰুমটো যথেষ্ট বঢ়িয়াই হয়। চ' হেডৰুম বা লেগৰুমৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধা মই ইয়াত পাবলগীয়া হোৱা নাই এজ পাৰ মাই হাইট। চ' ইয়াত পিছপিনে আপোনালোকে পাই যাব ডুৱেল AC ভেণ্টছ। ইয়াত আপোনালোকে দুটা AC ভেণ্টছ পাই যাব আৰু দুটা USB চাৰ্জিং চকেট পাই যাব। এইটো টাইপ C চকেট হয়, যিটো এটা খুব ধুনীয়া এডিশ্যন। ইনিচিয়েলি যিখন T-Roc আহিছিলে তাত ইয়াত 12 ভল্টৰ চাৰ্জিং চকেট দিছিলে, কিন্তু এইখনত এতিয়া এইটো চেঞ্জ কৰি টাইপ C চাৰ্জিং চকেট দিছে, যিটো মই যেনেকৈ ক'লোঁ এটা খুব ধুনীয়া এডিশ্যন। তাৰ লগত আপোনালোকে ইয়াত পাই যাব এটা ডাঙৰ আৰ্ম ৰেষ্ট। লুক এট দি চাইজ অফ দি আৰ্মৰেষ্ট, এটা খুব বহল আৰু খুব ডাঙৰ এটা আৰ্মৰেষ্ট দিছে। প্লাছ ইয়াৰ হাইটটো খুব ধুনীয়া হয়, এটা ডিচেণ্ট হাইটত আৰ্মৰেষ্টটো দিছে। প্লাছ এই যিটো কাপ হোল্ডাৰ আছে, কাপ হোল্ডাৰৰ চাইজটো এটা কাষ্টমাইজেবল চাইজ হয়। আপোনালোকে নিজৰ ড্ৰিংকছৰ চাইজ অনুযায়ী ইয়াৰ কাপ হোল্ডাৰ চাইজটো সলনি কৰিব পাৰে, হুইচ ইজ এ ভেৰি গুড এডিশ্যন এগেইন। এণ্ড আৰু এটা খুব ধুনীয়া ফিচাৰ যিটো মই লাষ্ট টাইম দেখিছিলোঁ অডিত, সেইটো ফিচাৰ হ'ল আপোনালোকে এই গাড়ীখনৰ যিটো বুট আছে সেই বুটটো ইয়াৰ পৰা এক্সেছ কৰিব পাৰে। এইটো হৈ গ'ল গাড়ীখনৰ বুটটো। গতিকে আপোনালোকে কিছুমান লাগে যদি সৰু সুৰা উলিয়াবলগীয়া হয় অন দ্য গ', দেন আপোনালোকে বাৰে বাৰে গাড়ীখন ৰখাই বুট খুলিব দৰকাৰ নাই। চ' আপোনালোকে এই স্পেচটোৰ পৰা খুব ধুনীয়াকৈ বুটটো এক্সেছ কৰিব পাৰে। চ' ইয়াৰ যিটো হেডৰেষ্ট আছে, তিনিটা হেডৰেষ্ট, হাইট এডজাষ্টেবল হেডৰেষ্ট হয়, মাজৰ জনে এটা খুব ধুনীয়া হেডৰেষ্ট পাই যায়। চ' এইটো কমফৰ্ট অফ দি ছিটছ আৰ কোৱাইট গুড, মই যেনেকৈ ক'লোঁ। প্লাছ এটা অকণমান ড্ৰবেক আছে, সেইটো হৈছে ইয়াৰ যিটো টানেল পৰ্চন আছে, টানেল পৰ্চনটো যথেষ্ট ওখ হয়, যাৰ কাৰণে মাজত বহা ব্যক্তিজনৰ ভৰি থ'বলৈ হয়তো অলপমান এটা অসুবিধা হ'ব পাৰে। বাট আদাৰৱাইজ যিটো এৰি ফিল আছে, এৰি ফিলটো আছে কেবিনত। প্লাছ ইয়াৰ যিখন ডাঙৰ পেনোৰামিক ছানৰুফ আছে, এই গাড়ীখনৰ এখন আপোনালোকে ডাঙৰ পেনোৰামিক ছানৰুফ পাই যাব। চ' এই ছানৰুফখনৰ গাড়ীখনৰ সেই এৰি ফিলটো আৰু অলপ ইনক্ৰিজ কৰে। এণ্ড য়েছ, পিছৰ ছিটটোত প্লাছ দি আণ্ডাৰ থাই ছাপৰ্ট, ইভেন আণ্ডাৰ থাই ছাপৰ্টটো খুব ধুনীয়া হয়। এণ্ড বলষ্টাৰিং আৰু ছিটৰ যিটো কমফৰ্ট আছে, সেই কমফৰ্টটো যথেষ্ট বঢ়িয়া এই গাড়ীখনত। চ' পিছৰ ফালৰ পৰা মই যদি পাৰ্চনেলি কওঁ, এটা খুব ধুনীয়া স্পেচ এণ্ড কমফৰ্ট আপোনালোকে এই গাড়ীখনত পাব। মই ৰাইড কোৱালিটিৰ কথা ক'ব নোৱাৰোঁ, চিন্স এই গাড়ীখনতে মই টেষ্ট ড্ৰাইভ ল'ব পৰা নাই, গতিকে মই ৰাইড কোৱালিটিৰ কথা আপোনালোকক ক'ব নোৱাৰিম। এণ্ড ইয়াত আপোনালোকে পাই যাব এটা সৰু বটল হোল্ডাৰ, 4খন ডৰতে বটল হোল্ডাৰ আপোনালোকে পাই যাব। প্লাছ গোটেইকেইখন উইণ্ড' ওৱান টাচ ডাউন হয়।
ওৱান টাচ ডাউন ওৱান টাচ আপ আপোনালোকে উইণ্ড' পাই যাব প্লাছ ইয়াত আপোনালোকে পাই যাব ৰিডিং লেম্প দুটা চাইডে পাই যাব চাৰিখন দৰজাৰ ওচৰতে আপোনালোকে ৰিডিং লেম্প পাই যাব এণ্ড কোট হেংগাৰ পাই যাব চ' এতিয়া মই গাড়ীখনৰ আগপিনে যাওঁ এণ্ড আগত আপোনালোকক গোটেইখিনি ফিচাৰ্ছ দেখুৱাম আগত কি ফিচাৰ্ছ ফক্সৱাগনে এই গাড়ীখনত দিছে যিহেতু এখন খুব কষ্টলি আৰু প্ৰিমিয়াম প্ৰডাক্ট হিচাপে ফক্সৱাগনে এই টিৰকখন লঞ্চ কৰিছে চ' আপোনালোকে এতিয়া মই আগফালে দেখুৱাম আগফালে কি ফিচাৰ্ছ এই গাড়ীখনত দিছে চ' এতিয়া মই গাড়ীখনৰ ফ্ৰণ্টত বহিম আৰু ফ্ৰণ্টৰ গোটেই ফিচাৰ্ছ আৰু স্পেচখিনি আপোনালোকক দেখাম কিন্তু তাৰ আগতে গাড়ীখনৰ এবাৰ মই পানোৰামিক ছানৰুফখন দেখাই দিওঁ এখন খুব ডাঙৰ নট দি বিগেষ্ট ইন দি ছেগমেণ্ট বাট গাড়ীখনৰ হিচাপত যথেষ্ট ধুনীয়া আৰু ডাঙৰ এখন পানোৰামিক ছানৰুফ এই গাড়ীখনত দিছে যে কোনো ধৰণৰ ৰিকুৱেষ্ট চেঞ্চৰ আপোনালোকে নাপায় এণ্ড ইয়াতে সৰুকৈ দি আছে ফক্সৱাগনৰ যিটো বেজিং আছে কিছুমান খুব ধুনীয়া প্ৰিমিয়াম টাচ ফক্সৱাগনে দিছে চ' এই গাড়ীখনৰ যেনেকৈ ক'লোঁ ইয়াতো আপোনালোকে অলপমান ছফ্ট প্লাষ্টিক পাব যি গাড়ীখনৰ প্ৰিমিয়ামনেছটোক ইনক্ৰিজ কৰে তাৰ লগতে ইয়াত গোটেইকেইখন পাৱাৰ উইণ্ড' কণ্ট্ৰল আৰু এইফালে আছে আপোনালোকৰ ৱাৰ ফেমৰ গোটেই কণ্ট্ৰলখিনি চ' ভিতৰৰ পৰা লগে লগে আপোনালোকে যদি চাই গাড়ীখনৰ যিটো ইণ্টেৰিয়ৰ আছে ইণ্টেৰিয়ৰটো খুব ধুনীয়াকৈ বনাইছে এটা খুব ধুনীয়া লেআউট ইণ্টেৰিয়ৰ দিছে এণ্ড দি কোৱালিটি অফ মেটেৰিয়েলছ এজ ৱেল এজ দি ফিট এণ্ড ফিনিছ ইজ কোৱাইট প্ৰিমিয়াম আপোনালোকে গাড়ীখনত বহি এটা খুব ধুনীয়া ফিল পাব প্লাছ এই গাড়ীখনৰ ওৱান অফ দি বিগেষ্ট ফিচাৰ ইজ দিছ বিগ 10.25 ইঞ্চ ইনষ্ট্ৰুমেণ্ট কনচল এখন ফুল্লি ডিজিটেল TFT ডিছপ্লে হয় ইয়াত যথেষ্টখিনি ইনফৰ্মেশ্যন আপোনালোকে পাই যাব আপোনালোকে বিভিন্ন ধৰণে যিখন স্ক্ৰীণ আছে স্ক্ৰীণখন বা ইনষ্ট্ৰুমেণ্ট কনচলটো আপোনালোকে কাষ্টমাইজ কৰিব পাৰে চ' ইয়াত খুব বেলেগ কিছুমান অপশ্যন আহে মই যদি ইয়াৰ ভিউটো চেঞ্জ কৰোঁ ইয়াত বেলেগ ধৰণৰ ভিউ আপোনালোকে পাই যাব এইটো এটা নৰ্মেল এইটো চাইডে টেকমিটাৰ দেন এইটো চাইডে আহি গ'ল আপোনালোকৰ স্পীডোমিটাৰটো প্লাছ ডিজিটেল এনেকৈ দুটা ফৰ্মেটতে থাকে আৰু ইয়াত দেখাই আছে গিয়াৰৰ যিটো পজিশ্যন আছে সেইটো তাৰ লগতে ভিউটো চেঞ্জো কৰিব পাৰে ইয়াত আপোনালোকে গাড়ীৰ ডিষ্টেঞ্চ টু এমটি এভাৰেজ স্পীড জাতীয় কিছুমান ফিচাৰ পাই যাব আৰু ইয়াত বিভিন্ন ধৰণৰ বেলেগ ইনফৰ্মেশ্যন আপোনালোকে এই গাড়ীখনৰ বিষয়ে পাই যাব চ' এখন খুব এডভান্স ইনষ্ট্ৰুমেণ্ট কনচল এই গাড়ীখনত ফক্সৱাগনে দিছে প্লাছ ষ্টিয়াৰিংডালৰ যদি কথা মই কওঁ এটা টিপিকেল ফক্সৱাগন ষ্টাইলৰ ষ্টিয়াৰিং ফ্লেট বটম ষ্টিয়াৰিং হুইল হয় এটা খুব ধুনীয়া পিয়ানো ফিনিছ ইয়াত দিছে আৰু এইফালে বেলেগ কণ্ট্ৰলছখিনি দিয়া আছে এইখিনি হৈ গ'ল মিডিয়া কণ্ট্ৰলছ আৰু এইটো হৈ গ'ল যিখন ইনষ্ট্ৰুমেণ্ট কনচল আছে তাৰ কণ্ট্ৰলছখিনি আৰু ইয়াত আপোনালোকে পাই যাব এটা এয়াৰ বেগ চ' এটা খুব ধুনীয়া ইনষ্ট্ৰুমেণ্ট কনচল এই ছেইম ইনষ্ট্ৰুমেণ্ট কনচলটো স্কোডাৰ কুশ্বাক বা যিখন অক্টাভিয়া আছে সেই তাৰ সৈতে একেটা ইনষ্ট্ৰুমেণ্ট কনচল ইয়াত দিছে হুইচ ইজ ডেফিনেটলি লুকছ কোৱাইট প্ৰিমিয়াম এণ্ড এতিয়া যদি মই গাড়ীখনৰ বাকী ফিচাৰ্ছখিনি দেখাব যাওঁ ইয়াত আপোনালোকে পাই যাব এটা খুব ধুনীয়াকৈ লেআউট কৰা ইঞ্জিন পুছ ষ্টাৰ্ট বটম ইয়াৰ অৱশ্যে পজিশ্যনটো অলপ অকৱাৰ্ড হয় জেনেৰেলি লেফ্ট হেণ্ড ছাইড বা ৰাইট হেণ্ড ছাইডে ইয়াৰ যিটো পজিশ্যন থাকে সেইটো থাকে কিন্তু ইয়াত তলত দিয়া হৈছে যিটো ইয়াত অলপ কনভিনিয়েণ্টো হয় বহুতৰ কাৰণে প্লাছ এই গাড়ীখন আপোনালোকে পাই যাব ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক এণ্ড অটো হোল্ড ফেচিলিটি প্লাছ এই গাড়ীখন আপোনালোকে পাই যাব ডুৱেল ক্লাইমেট কণ্ট্ৰল গতিকে যিজন পেচেঞ্জাৰ আছে পেচেঞ্জাৰৰ কাৰণে এটা বেলেগ ক্লাইমেট কণ্ট্ৰল পাব আৰু ড্ৰাইভাৰৰ কাৰণে এটা বেলেগ ক্লাইমেট কণ্ট্ৰল চ' ডুৱেল জ'ন ক্লাইমেট কণ্ট্ৰল পাই যাব ইয়াৰ ফিট এণ্ড ফিনিছ মই যেনেকৈ ক'লোঁ বা কৈ আছোঁ যে ফিট এণ্ড ফিনিছ ইজ কোৱাইট গুড এটা নাৰ্ভ ফিনিছ দিয়া হৈছে ধৰিবলৈ খুব বঢ়িয়া লাগে এণ্ড দেখিলে গম পাই যে গাড়ীখনৰ যিটো কোৱালিটি আছে কোৱালিটি ইজ কোৱাইট গুড বাট ইয়াছ অকণমান হাৰ্ড প্লাষ্টিক ইয়াত ইউজ কৰিছে জেগাই হাৰ্ড প্লাষ্টিক ইউজ কৰিছে এণ্ড ইয়াত এটা অলপ বেলেগ ধৰণৰ কণ্ট্ৰাষ্ট দিব চেষ্টা কৰিছে হুইচ ডেফিনেটলি লুকছ গুড চ' য়েছ বিল্ড কোৱালিটিৰ ফালৰ পৰা মই ভাবোঁ গাড়ীখন খুব বঢ়িয়াকৈ বিল্ড কৰিছে কোনো ধৰণৰ ক'তো ফ্লছ বা তেনেকুৱা গেপ আনইভেন গেপ আপোনালোকে ক'তো নেদেখে চ' এই গাড়ীখনৰ যিখন ইনফৰটেইনমেণ্ট ছিষ্টেম আছে এখন ডাঙৰ 8 ইঞ্চি ইনফৰটেইনমেণ্ট ছিষ্টেম হয় ইয়াত এণ্ড্ৰইড অটো এপল কাৰপ্লে যেতিয়া গোটেই যথেষ্টখিনি সুবিধা আপোনালোকে ইয়াত পাই যাব প্লাছ ইয়াত কিছুমান খুব এডভান্স টেকন'লজি দিছে যেনেকৈ মই যদি ইয়াত যাওঁ ভেহিকেলত তাত আপোনালোকে পাই যাব এটা খুব বঢ়িয়া অপশ্যন সেইটো হৈছে ডিজিটেল ককপিট চ' এই ডিজিটেল ককপিটত কি হয় এই যিখন ইনষ্ট্ৰুমেণ্ট কনচল আছে সেই ইনষ্ট্ৰুমেণ্ট কনচলৰ যিখিনি ডিছপ্লে আছে সেইখিনি আপোনালোকে ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰে আপোনালোকে যদি ইয়াত চাই ইয়াত যদি মই ক্লাছিকত ভিউ 1ত ক্লিক কৰোঁ ভিউ 1ত ইয়াত বেলেগ ধৰণৰ অপশ্যন আহে দেন যদি মই ভিউ 2ত ক্লিক কৰোঁ ভিউ 2ত ক্লিক কৰিলেও ইয়াত অপশ্যনবোৰ সলনি হয় চ' ইয়াৰ পৰা তাৰ উপৰি আপোনালোকে ইয়াতো গৈ কিছুমান অপশ্যন চেঞ্জ কৰিব পাৰে যেনেকৈ ইয়াত এতিয়া যিটো মিডিয়া আছে ইয়াত মিডিয়াটো ওলাই আছে এইটো যদি আপোনালোকে চেঞ্জ কৰি ফিউলত দিয়ে তেনেহ'লে ইয়াত ফিউল কিমান আছে ডিষ্টেঞ্চ টু এমটি দেখাব প্লাছ এইটো চাইডে এতিয়া বৰ্তমান স্পীড দেখাই আছে গাড়ীখনৰ আৰু এইটো যদি চেঞ্জ কৰি আপোনালোকে ইয়াত গাড়ীখন কিমান সময় এতিয়ালৈকে চলি আছে সেই তেনেকুৱা ধৰণৰ বেলেগ মুঠতে টোটেল কাষ্টমাইজ আপোনালোকে এই যিটো ইনষ্ট্ৰুমেণ্ট কনচল আছে সেই ইনষ্ট্ৰুমেণ্ট কনচলটো টোটেল কাষ্টমাইজ কৰিব পাৰে এই ইনফৰটেইনমেণ্ট ছিষ্টেমখনৰ পৰাই চ' এটা খুব বঢ়িয়া ফিচাৰ তাৰোপৰি ভেহিকেল ষ্টেটাছ আপোনালোকে পাই যাব গাড়ীৰ ইঞ্জিন ঠিকে আছে নে নাই ক'ত কি ফল্ট আহিছে এনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেশ্যনো এই ইনফৰটেইনমেণ্ট ছিষ্টেমটো আপোনালোকক দিব তাৰোপৰি
এই গাড়ীখনৰ যিটো AC কণ্ট্ৰল আছে AC কণ্ট্ৰলটো আপোনালোকে ইয়াৰ পৰা কৰিব পাৰে চ' ইয়াত খুব ধুনীয়াকৈ দেখা থাকে যে এয়াৰ ফ্ল'টো কেনি আহি আছে বা টেম্পাৰেচাৰ কিমান আছে এতিয়া এইটো দেখাই আছে কো ড্ৰাইভাৰ ছাইডৰ টেম্পাৰেচাৰটো আৰু এইফালে দেখাই আছে ড্ৰাইভাৰ ছাইডৰ টেম্পাৰেচাৰটো চ' মই যেনেকৈ ক'লোঁ ডুৱেল ক্লাইমেট কণ্ট্ৰল ইয়াত দিয়া হৈছে ডুৱেল জ'ন AC চ' এটা খুব এডভান্স ইনফৰটেইনমেণ্ট ছিষ্টেম ইয়াত দিছে কিন্তু ইয়াত আপোনালোকে কোনো ধৰণৰ কানেক্টেড কাৰ্টেক নাপায় কিন্তু এই যিখন ইনফৰটেইনমেণ্ট ছিষ্টেম আছে তাৰ ডিছপ্লেটো যথেষ্ট ক্লিয়াৰ হয় গ্লেয়াৰিং অলপমান আছে মষ্ট প্ৰবেবলি যিহেতু ইয়াৰ ওপৰত কভাৰটো লাগি আছে তাৰ কাৰণে অকণমান গ্লেয়াৰিঙৰ ইছ্যু হৈছে বাট যথেষ্ট ক্লিয়াৰ হয় আৰু ইয়াৰ ৰেছপন্সটো যথেষ্ট ধুনীয়া খুব স্মুথ এটা ৰেছপন্স হয় যথেষ্ট কুইক হয় চ' কিছুমান খুব এডভান্স ফিচাৰ এই গাড়ীখনত দিছে এণ্ড ইনফৰটেইনমেণ্ট ছিষ্টেমটো যথেষ্ট এডভান্স হয় প্লাছ এই গাড়ীখনত আপোনালোকে পাই যাব পেডেল শ্বিফ্টাৰ যিটো পজিশ্যন ইয়াত দিয়া হৈছে দুইটা চাইডে আপোনালোকে পেডেল শ্বিফ্টাৰ্ছ পাই যাব যিহেতু এই গাড়ীখনৰ যিটো ইঞ্জিন আছে ইঞ্জিনটোত কোনো ধৰণৰ মেনুৱেল ট্ৰান্সমিশ্যন নাই এইটো এটা 7 স্পীড DSG বা DCT জেনেৰেলি DCT বুলি কয় কিন্তু ভক্সৱাগনে ইয়াক নিজৰ নামত পেটেণ্ট কৰি DSG নাম দিছে ডাইৰেক্ট শ্বিফ্ট গিয়াৰ চ' DSG আপোনালোকে ট্ৰান্সমিশ্যন পাই যাব গতিকে ইয়াৰ পেডেল শ্বিফ্টাৰ দুটা ইয়াত দিয়া হৈছে এণ্ড দিছ ট্ৰান্সমিশ্যন ইজ কুৱাইট ফাষ্ট এই একেটা ট্ৰান্সমিশ্যনে যিখন পল' আছে পল'টো দিছে বা পল'ত অলৰেডি আছে গতিকে মই সেইখন চলাইছোঁ এণ্ড দ্য ট্ৰান্সমিশ্যন ইজ কুৱাইট ফাষ্ট তাৰোপৰি ইয়াত আপোনালোকে পাই যাব এটা 12 ভল্টৰ চাৰ্জিং চকেট আৰু একেইন দুটা মিডিয়া পৰ্ট পাব যিটো ইনফৰটেইনমেণ্ট ছিষ্টেম আছে তাৰ ইউজৰ কাৰণে চ' এই অভাৰঅল গাড়ীখনৰ বিল্ড কোৱালিটি যথেষ্ট বঢ়িয়া ফিচাৰ্ছ যথেষ্ট ধুনীয়া ধুনীয়া ফিচাৰ্ছ দিছে এণ্ড য়েছ এই গাড়ীখনৰ যদি মই ছেফটিৰ কথা ক'ব যাওঁ এই গাড়ীখনত আপোনালোকে পাই যাব 6টাকৈ এয়াৰ বেগ ABS উইথ DBD দেন ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল প্লাছ আৰু এটা খুব বঢ়িয়া ফিচাৰ এই গাড়ীখনত দিছে সেইটো হ'ল ACT বুলি যাক কয় এক্টিভ চিলিণ্ডাৰ টেকন'লজি বেচিকেলি কি হয় এই গাড়ীখনৰ 4টা চিলিণ্ডাৰ এটা ইঞ্জিন হয় কিন্তু যদি আপোনালোকে খুব ৰাছ ড্ৰাইভিং কৰা নাই হাইৱেত এটা খুব শ্ল' স্পীডত ধুনীয়া স্পীডত ডিচেণ্ট স্পীডত আপোনালোকে যদি গৈ আছে তেনেহ'লে গাড়ীখনে এটা 4টা চিলিণ্ডাৰ 2টা চিলিণ্ডাৰ কাট কৰি কেৱল মাত্ৰ 2টা চিলিণ্ডাৰ গাড়ীখন চলায় যিয়ে গাড়ীখনৰ ফুল এফিচিয়েঞ্চিটো বঢ়ায় এটা খুব এডভান্স ইঞ্জিন টেকন'লজি এই গাড়ীখনত ভক্সৱাগনে দিছে যিটো কয় ACT বা এক্টিভ চিলিণ্ডাৰ টেকন'লজি চ' ইয়াত আপোনালোকে পাই যাব অটো ডিমিং মিৰৰ পাই যাব তাৰ লগতে ইয়াত দিয়া হৈছে ছানৰুফ কণ্ট্ৰলখিনি এইটো যদি মই প্ৰেছ কৰোঁ তেতিয়াহ'লে যিখন পানোৰামিক ছানৰুফ আছে সেই পানোৰামিক ছানৰুফখন খোল খাব ছান ব্লাইণ্ডখন প্ৰথমে খোল খায় এই বাটনটো প্ৰেছ কৰিলে ইয়াৰ যিখন ছানৰুফ আছে ছানৰুফখন খুলিব বৰ্তমান গাড়ীখনে PDA হোৱা নাই গতিকে ইয়াৰ ছানৰুফৰ অপশ্যনটো বন্ধ হৈ আছে চ' PDA নকৰিলে কিছুমান ফিচাৰ্ছ ইয়াত দেখুৱাবলৈ অলপ টান হয় চ' তাৰ ভিতৰত এটা এই ছানৰুফৰ ফিচাৰটো যিটো PDA কৰাৰ পিছতহে দেখুৱাব পৰা যাব য়েছ এখন খুব প্ৰিমিয়াম এণ্ড উইথ ভেৰি গুড বিল্ড কোৱালিটি এই গাড়ীখন ভক্সৱাগনে বনাইছে চ' মই ভাবোঁ যদিও গাড়ীখনৰ প্ৰাইচ পইণ্টটো অকণমান বেছি হয় মই আপোনালোকক অলপ পিছত গাড়ীখনৰ প্ৰাইচ পইণ্টটো কম বাট য়েছ ইট ডিজাৰ্ভ ডেট প্ৰাইচ পইণ্ট লুকিং এট দি ফিচাৰ্ছ এণ্ড দি বিল্ড কোৱালিটি এণ্ড এই গাড়ীখনৰ আৰু এটা খুব ধুনীয়া হ'ল ইয়াত যিটো মই যদি দেখাওঁ আপোনালোকে ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ ইয়াত পাই যাব প্লাছ 360 ডিগ্ৰী এটা ভিউ আপোনালোকে পাই যাব এইটো ফ্ৰণ্ট পাৰ্কিং চেঞ্চৰ এইটো ৰিয়াৰ পাৰ্কিং চেঞ্চৰ কিন্তু ইয়াৰ যিটো গাইডলাইন আছে সেইটো এডাপ্টিভ গাইডলাইন নহয় এটা নৰ্মেল গাইডলাইন ইয়াত দিছে এডাপ্টিভ দিয়াটো আৰু অলপ ভাল হ'লহেঁতেন বাট য়েছ গাড়ীখনৰ মই যেনেকৈ ক'লোঁ বহি খুব ভাল লাগিছে ছিটটো খুব বঢ়িয়া হয় আণ্ডাৰথাই ছাপৰ্টটো যথেষ্ট বঢ়িয়া প্লাছ হাইট এডজাষ্টমেণ্টটো আপোনালোকে এই ছিটটোত পাই যাব এণ্ড ইয়াত মই যেনেকৈ ক'লোঁ কাৰ্টেইন এয়াৰবেগছ পাব এইফালে আপোনালোকে যদি চাই ইয়াতে কাৰ্টেইন এয়াৰবেগছ পাব এণ্ড ছাইড এয়াৰবেগছ প্লাছ দুটা ফ্ৰণ্ট এণ্ড কো ড্ৰাইভাৰ এয়াৰবেগ পাই যাব গতিকে টোটেল 6টা এয়াৰবেগ এই গাড়ীখনত আপোনালোকে পাব চ' এই গাড়ীখনত লাগি আছে 1.5 লিটাৰৰ TSI ইভ' ইঞ্জিন যিয়ে পাৱাৰ প্ৰডিউচ কৰে 150 bhp আৰু ইয়াৰ যিটো টৰ্ক হ'ল সেইটো হ'ল 250 নিউটন মিটাৰ চ' এই গাড়ীখন এটা 4 চিলিণ্ডাৰ ইউনিট হয় মই যেনেকৈ আপোনালোকক অলৰেডি ক'লোঁ ইয়াৰ ACT টেকন'লজিৰ কথা চ' যদি আপোনালোকে এখন খুব ডিচেণ্ট স্পীডত চলাই আছে হাইৱেত তেনেহ'লে এই 4টা চিলিণ্ডাৰৰ কেৱল মাত্ৰ 2টা চিলিণ্ডাৰহে চলিব 2টা চিলিণ্ডাৰ অফ হৈ যাব যিয়ে গাড়ীখনৰ অভাৰঅল ফুয়েল এফিচিয়েঞ্চিটো ইনক্ৰিজ কৰাত হেল্প কৰে চ' এটা খুব বঢ়িয়া পাৰফৰ্মেঞ্চ অৰিয়েণ্টেড ইঞ্জিন হয় অলৰেডি ভক্সৱাগনৰ ইঞ্জিনৰ বিষয়ে আপোনালোক সকলোৱে হয়তো জানে যে ইয়াৰ ইঞ্জিনবোৰ খুবেই ৰিফাইণ্ড হয় ইয়াৰ পাৰফৰ্মেঞ্চ যথেষ্ট ভাল হয় কিন্তু আনফৰ্চুনেটলি মই আজি আপোনালোকৰ গাড়ীখনৰ টেষ্ট ড্ৰাইভ লৈ দেখাব নোৱাৰিম গতিকে মই আপোনালোকক ক'ব নোৱাৰিম যে গাড়ীখন চলাই কিমান ভাল লাগিব বা ইঞ্জিনৰ পাৰফৰ্মেঞ্চটো কিমান কুইক হয় বাট য়েছ ইয়াৰ যিটো DSG ট্ৰান্সমিশ্যন আছে মই যেনেকৈ আপোনালোকক ক'লোঁ ইয়াত কোনো ধৰণৰ মেনুৱেল ট্ৰান্সমিশ্যন নাহে ইয়াত 7 স্পীডৰ এটা DSG বা DCT ট্ৰান্সমিশ্যন আহে আৰু এই ট্ৰান্সমিশ্যনটো যথেষ্ট ফাষ্ট হয় চ' গাড়ীখনৰ ইঞ্জিনটো পাৰফৰ্মেঞ্চ যথেষ্ট ভাল হয় ইয়াৰ মাইলেজটো খুব ডিচেণ্ট এটা আপোনালোকে মাইলেজ পাব এৰাউণ্ড 15 to 16 কিলোমিটাৰ পাৰ লিটাৰ এটা খুব ডিচেণ্ট মাইলেজ এই গাড়ীখনে আপোনালোকক দিয়ে এণ্ড ইয়াত যদি আপোনালোকে চাই খুব ধুনীয়া ইনচুলেশ্যন দিয়া হৈছে যিয়ে গাড়ীখনৰ ইঞ্জিন নইজটো বাহিৰলৈ অহাত বচাই বাহিৰলৈ আহিব নিদিয়ে বেছিকৈ ইঞ্জিন নইজটো চ' ইঞ্জিনৰ লেআউটটো যথেষ্ট বঢ়িয়া এটা ক্লিন লেআউট দিছে ইয়াৰ ভিতৰতে আপোনালোকে কিছুমান ইনচুলেশ্যন দেখা পাব যিয়ে গাড়ীখনৰ কেবিনটো যথেষ্ট চাইলেণ্ট কৰি তোলে চ'
সো ফক্সৱাগনে এই গাড়ীখন কেৱল মাত্ৰ এটা অপশ্যনতে লঞ্চ কৰিছে, এটা ভেৰিয়েণ্ট আৰু এটা ইঞ্জিন অপশ্যনৰ সৈতে এই গাড়ীখন লঞ্চ কৰিছে। ইয়াত কোনো ধৰণৰ বেলেগ ইঞ্জিন অপশ্যন আপোনালোকে নাপায়। চ' এই গাড়ীখনৰ যিটো প্ৰাইচ হ'ল সেইটো হ'ল এক্স শ্ব'ৰুম প্ৰাইচ 21.35 lakhs। নাও আপোনালোকে হয়তো ক'ব পাৰে যে এইটো এটা যথেষ্ট বেছি দাম। য়েছ, ডেফিনেটলি ৰেঞ্জ ৱাইজ বা ভেৰিয়েণ্ট ৱাইজ দামটো যথেষ্ট বেছি হয়। 21.35 অন ৰোড অলমষ্ট 23.21 মান পৰেগৈ। কিন্তু মই যদি কওঁ দাম যদিও বেছি, সেইমতে গাড়ীখনৰ বিল কোৱালিটি আৰু গাড়ীখনৰ যিটো প্ৰিমিয়ামনেছ আছে সেইটো আপোনালোকে খুব বঢ়িয়া পাব। যিহেতু এটা CBU ইউনিটত মই যেনেকৈ ক'লোঁ যে গাড়ীখন কমপ্লিটলি বাহিৰত বিল্ড হৈ ইণ্ডিয়ালৈ আনে, গতিকে ইয়াৰ ইম্পৰ্ট চাৰ্জেছবোৰ অকণমান বেছি হয়, টেক্সবোৰ বেছি হোৱাৰ কাৰণে গাড়ীখনৰ অভাৰঅল প্ৰাইচটো বাঢ়ি যায়। কিন্তু ইয়াৰ যিটো এডভান্টেজ সেইটো হ'ল যে আপোনালোকে এখন কমপ্লিটলি ইউৰোপিয়ান স্পেক্সৰ এখন গাড়ী পাই আছে। এই একেখন গাড়ী একেধৰণে ইউৰোপত চলি আছে, গতিকে আপোনালোকে কষ্ট কাটিং কোনো ধৰণৰ হোৱা নাই বা কোনো ধৰণৰ বিল কোৱালিটিত কোনো ধৰণৰ কম্প্ৰমাইজ এই গাড়ীখনত আপোনালোকে নাপাব, যিটো এটা খুব বঢ়িয়া বা খুব ডাঙৰ এডভান্টেজ হয় এখন CBU ইউনিটৰ। প্লাছ যিটো ড্ৰাইভিং ডাইনামিক্স আছে, সেই ড্ৰাইভিং ডাইনামিক্স জেনেৰেলি কি হয়, যেতিয়া এখন গাড়ী ইণ্ডিয়াত লঞ্চ কৰে, বাহিৰৰ এখন গাড়ী যেতিয়া ইণ্ডিয়াত লঞ্চ কৰে, ইণ্ডিয়াত মেনুফেকচাৰ কৰে, তেনেহ'লে ইণ্ডিয়াৰ কণ্ডিশ্যন অনুযায়ী অকণমান কষ্ট কাটিঙৰ লগতে ড্ৰাইভিং ডাইনামিক্সটো চেঞ্জেছ কৰে। কিন্তু ইয়াত ড্ৰাইভিং ডাইনামিক্সটো কমপ্লিটলি ইউৰোপিয়ান ষ্টাইলৰ এটা ড্ৰাইভিং ডাইনামিক্স দিছে, যিটো যথেষ্ট বঢ়িয়া হয়। ষ্টিফ এটা ছাছপেনশ্যন হয়, যাৰ কাৰণে ইয়াৰ ৰাইড কোৱালিটি প্লাছ যিটো হেণ্ডলিং আছে, হেণ্ডলিংটো যথেষ্ট বেছি ভাল হয়। গতিকে যদিও গাড়ীখনৰ দাম যথেষ্ট বেছি হয়, এই ছেগমেণ্টত আপোনালোকে খুব ভাল কম্পিটিটৰ্ছ কিছুমান পাই যাব, যেনেকৈ হেৰিয়াৰ বা ক্ৰেটা, ইভেন চাফাৰী অৰ এতিয়া নতুনকৈ লঞ্চ হয় এলকেজাৰ যিটো গাড়ী পাই যাব। কিন্তু ইয়াৰ যিটো প্ৰিমিয়ামনেছ বা ইয়াৰ যিটো বিল কোৱালিটি, দৰজাখন বন্ধ কৰিলে যিটো শব্দ হয়, এই প্ৰিমিয়ামনেছখিনি কিন্তু সেই গাড়ীকেইখনত পাবলৈ আপোনালোকে অকণমান টান হ'ব। প্লাছ ফক্সৱাগন গাড়ী চলোৱাৰ যিটো মজা, মই এতিয়ালৈকে বহুত গাড়ী ৰিভিউ দিছোঁ, বহুত গাড়ী চলাইছোঁ, কিন্তু ফক্সৱাগন গাড়ীৰ চলোৱাৰ যিটো মজা, ইয়াৰ যিটো ড্ৰাইভিং ডাইনামিক্স প্লাছ ইয়াৰ যিটো ইঞ্জিনৰ পাৰফৰ্মেঞ্চ আৰু ইয়াৰ যিটো DSG ট্ৰান্সমিশ্যনৰ পাৰফৰ্মেঞ্চ আছে, সেই পাৰফৰ্মেঞ্চটো কিন্তু বেলেগ গাড়ীত পাবলৈ অকণমান টান হয়। গতিকে যদি আপোনালোকৰ কাৰণে কোৱালিটি মেটাৰ কৰে, যদি আপোনালোকৰ কাৰণে পাৰফৰ্মেঞ্চ মেটাৰ কৰে, যদি আপোনালোকৰ কাৰণে বিল কোৱালিটি মেটাৰ কৰে, যেনেকুৱা বিল কোৱালিটি যিটো বহুত দিনলৈকে চলিব, যি আপোনালোকক পিচ অফ মাইণ্ড দিব, তেনেকুৱা এটা যদি বিল কোৱালিটি আপোনালোকৰ মেটাৰ কৰে, যদি আপোনালোকৰ ছেফটি মেটাৰ কৰে, তেনেহ'লে এই গাড়ীখন ডেফিনেটলি আপোনালোকে এবাৰ আহি চাওক। হয়, গাড়ীখনৰ চাইজটো সৰু হ'ব পাৰে, কিন্তু চাইজ সৰু হ'লে যে গাড়ীখন বেয়া হ'ব তেনেকুৱা নহয়। অকণমান কষ্টলি হয় মই মানো, কিন্তু সেই কষ্টটোৰ বা সেই দামটোৰ অনুযায়ী আপোনালোকে কিছুমান খুব বঢ়িয়া ফিচাৰ পাব। প্লাছ আপোনালোকে এখন ইউৰোপিয়ান স্পেক্সৰ এখন গাড়ী পাব, যিখন একচুৱেলি ইউৰোপত চলি আছে। গতিকে বন্ধুসকল, আজি এইটোৱে আছিল এই টিৰকখনৰ ওপৰত মোৰ এটা সৰু ৰিভিউ। আনফৰ্চুনেটলি মই আকৌ কৈছোঁ যে গাড়ীখনৰ মই টেষ্ট ড্ৰাইভ দিব নোৱাৰিলোঁ, যিহেতু শ্ব'ৰুমটোত বৰ্তমান টেষ্ট ড্ৰাইভ কৰি এভেইলেবল নাই। কিন্তু যেতিয়া এভেইলেবল হ'ব, মই ডেফিনেটলি আপোনালোকক এটা ড্ৰাইভিং এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম, গাড়ীখনৰ লগত এটা ৰিভিউ বনাম, যিটো ড্ৰাইভিং টেষ্ট হ'ব তাৰ এটা ৰিভিউ বনাম। কিন্তু ফৰ দ্য টাইম বিং আপোনালোকে যদিহে এখন SUV লোৱাৰ কথা ভাবি আছে, তেনেহ'লে এবাৰ এই গাড়ীখন ডেফিনেটলি কনচিডাৰ কৰক। গতিকে এবাৰ ফক্সৱাগন গুৱাহাটীলৈ আহক, আহি গাড়ীখন এবাৰ চাওক। আপোনালোকে গাড়ীখন বহি কৰি চাই বা যেতিয়া গাড়ীখনত নিজে পাৰ্চনেলি চাব, তেতিয়া ফিল কৰিব যে গাড়ীখন কিমান বেছি প্ৰিমিয়াম হয়। চ' আজি এইটো আছিল ফক্সৱাগন টিৰকৰ ওপৰত মোৰ এটা সৰু ৰিভিউ, বা একচুৱেলি ৰিভিউ নহয়, এটা সৰু ৱাক এৰাউণ্ড ভিডিঅ'। আৰু মই কণ্টেক্ট ডিটেইলছ দি দিম শ্ব'ৰুমৰ, মোৰ ডেছক্ৰিপশ্যনত এই শ্ব'ৰুমটো কমপ্লিট কণ্টেক্ট ডিটেইলছ দি দিম, আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰি এই গাড়ীখন চাবলৈ আহিব পাৰে। চ' আজিলৈ ইমানেই বন্ধুসকল, মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এখন নতুন গাড়ী লৈ, এখন নতুন বাইকৰ ৰিভিউ লৈ। বৰ্তমান পেণ্ডেমিক চিটুৱেশ্যন চলি থকাৰ কাৰণে অকণমান টেষ্ট ড্ৰাইভ বা ৰিভিউবোৰ মই কমাই দিছোঁ। চিটুৱেশ্যন ভাল হোৱাৰ লগে লগে মই ৰেগুলাৰলি আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম। চ' আজিলৈ ইমানেই বন্ধুসকল, মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈ আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক। দিছ ইজ জ্যোতিষ চাইনিং অফ ফৰ টুডে। বাই বাই।